আমাৰ ঘৰত থৈ কেৱল ধূনাই জ্বলাই থাকো, তেতিয়াহ'লে কিবা লাভ হ'ব জানো? গুৰুজনাই সেইটোৰ কাৰণে অনুবাদ কৰা নাছিলে। আৰু ব্যাসদেৱো সেইটোৰ কাৰণে লিখা নাই, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যদিহে তৎগৃহম তীৰ্থৰূপম হিমাচলম পাৱনাচলম। অধ্যয়ন কৰিবলৈ দিছে। যদি ভগৱান কৃষ্ণক জানিব বিচাৰিছে, যদি ভগৱান কৃষ্ণৰ জীৱনী জানিব বিচাৰিছে, যদি তেওঁৰ আদৰ্শ জানিব বিচাৰিছে, যদি তেওঁৰ উপদেশ জানিব বিচাৰিছে, যদি তেওঁৰ বৈষ্ণৱসকলৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়া ভাগৱত অধ্যয়ন কৰক। অধ্যয়ন কৰক। যদি গুৰুজনক জানিব বিচাৰিছে, কীৰ্তন দশম অধ্যয়ন কৰক। যদি মহাপুৰুষ মাধৱদেৱক জানিব বিচাৰিছে, ঘোষা ৰত্নাৱলী অধ্যয়ন কৰক। মহাপুৰুষ মাধৱদেৱে স্বীকাৰ কৰিছে, মই গুৰুজনৰ পৰা যি জ্ঞান লাভ কৰিলোঁ, সমস্ত শাস্ত্ৰ সাৰ, সমস্ত শাস্ত্ৰ মন্থন কৰি যি সাৰ তত্ত্ব লাভ কৰিলোঁ, আৰু মোৰ আত্ম উপলব্ধিৰ দ্বাৰা যিখিনি জ্ঞান অৰ্জন কৰিলোঁ, এই সমস্ত বস্তু মই ঘোষা অৰ্জন কৰিলোঁ। এতিয়া ঘোষাখন যদি আমি অধ্যয়ন নকৰোঁ, আমি কেনেকৈ বুজিম? সেইকাৰণে ব্যাসদেৱে কৈছে ভাগৱতৰে সাৰমৰ্ম কীৰ্তন, ভাগৱতৰে দশম স্কন্ধ উলিয়াই দিছে, আদিছোৱা দশম, ভাগৱতৰ লগতে অন্যান্য শাস্ত্ৰৰ সাৰ মৌৰ দৰে বিচাৰি আনি থৈছে ঘোষা ৰত্নাৱলী। গতিকে আমি অধ্যয়ন কৰিব লাগিব। সেইকাৰণে ব্যাসদেৱে ক'লে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যদিহে তৎগৃহম তীৰ্থৰূপম হিমাচলম পাৱনাচলম। আমি সদায় অধ্যয়ন কৰিব লাগিব, শিকিব লাগিব, ভকতৰ লগত শ্ৰৱণ কৰিব লাগিব। যিমান ভকতৰ সংগত, সাধু সংগত বহি একেলগে এই শাস্ত্ৰসমূহৰ শ্ৰৱণ কীৰ্তন কৰিম, সিমানে আমাৰ মনৰ পৰা মলিনতাবিলাক আঁতৰ হ'ব, দুৰ্বাসনাবিলাক নাইকিয়া হ'ব। 9 বিধ ভক্তিৰ ভিতৰত শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম 9 বিধ ভক্তি। প্ৰহ্লাদে কৈছিল দৈত্য শিশুসকলৰ 7, 5, 23 সপ্তম স্কন্ধ পঞ্চম অধ্যায় 23 নম্বৰ শ্লোক। 9 বিধ ভকতিৰ ভিতৰত গুৰুজনাই 2 বিধ ভক্তিক শ্ৰেষ্ঠত্ব দিলে। যদ্যপি ভকতি 9 বিধ মানৱৰ শ্ৰৱণ কীৰ্তন বহুত শ্ৰেষ্ঠতৰ। কিয় শ্ৰৱণ কীৰ্তন কিয় দিলে? চাওক, আমাক যেতিয়া গ্ৰাম্য কথাও কোনোবাই কয়, যদি কয় আইগৰাকী বৰ আপোনাক ধুনীয়া লাগিছে দেই, আমাৰ মন প্ৰফুল্লিত হৈ যায়, আমি আনন্দিত হৈ যাওঁ। বাপজনা আপুনি দেখোন দিনে দিনে জোৱানটোহে হৈ আহিছে, ডেকাহে হৈ আহিছে, ফূৰ্তি লাগিয়ে আহিব। আৰু কেতিয়াবা যদি বেয়াকে কয়, তেতিয়া বেয়া লাগে। ভালকে ক'লে ভাল লাগে, বেয়াকে ক'লে বেয়া লাগে, দুখ লাগে, খং উঠে। সাধাৰণ শব্দবিলাকো কৰ্ণৰ ৰন্ধ্ৰইদি যেতিয়া ভিতৰত প্ৰৱেশ কৰে, ই এটা ৰসায়নৰ সৃষ্টি কৰে। আৰু যদি সেই ৰসায়নটো আমি বিচৰা ধৰণে হয়, আমাৰ যদি অনুকূল হয়, তেতিয়াহ'লে আমি আনন্দ লাভ কৰোঁ, আমি প্ৰফুল্লিত হওঁ। আৰু যদি শব্দবিলাক আমাৰ যদি শুনিবলগীয়া নহয় বা শুনিব নিবিচৰা কিবা হয়, তেতিয়া আমাৰ খং উঠে বা দুখ লাগে। সাধাৰণ গ্ৰাম্য কথাই যদি আমাক প্ৰভাৱিত কৰিব পাৰে, তেতিয়াহ'লে ভাগৱতটো ভগৱান কৃষ্ণই বাংময় মূৰ্তি। কৃষ্ণ প্ৰতিটো শব্দত বিৰাজমান হৈ আছে। যেতিয়া বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত উদ্ধৱে ভগৱান কৃষ্ণৰ ইংগিত বুজি পায়, এক নিৰ্জন বিৰল স্থানত ভগৱানক যেতিয়া প্ৰাৰ্থনা কৰি কৈছিল, হে প্ৰভু, তদ বিয়োগেন তে ভক্তম কথম স্থায়িষ্যন্তি ভূতলে নির্গুণ উপাসনে কষ্টম হত কিঞ্চিত বিচারায়। পদ্মপুরাণ উত্তরখণ্ড ভাগবত মহাত্ম 3 অধ্যায় 59 নম্বৰ শ্লোক। হে প্ৰভু, তুমি কৈছা মই বৈকুণ্ঠলৈ গুচি যাম। যদি তুমি বৈকুণ্ঠলৈ গুচি যোৱা, তদ বিয়োগেন, তোমাৰ বিয়োগত তে ভক্ত, তোমাৰ ভক্তসকল কথম স্থায়িষ্যন্তি ভূতলে, পৃথিৱীত কেনেকৈ থাকিব? কিয়? নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো আমাৰ কাৰণে সহজ সাধ্য নহয়। সেইকাৰণে ভগৱানক প্ৰাৰ্থনা কৰিছিল, সকলো ভকতে তোমাক পাব পৰা কিবা এটা উপায় দি যোৱা। ইতি উদ্ধৱ বাচ শ্ৰুত্বা প্ৰভাসে চিন্তয়ত হৰি ভক্ত অৱলম্বনাৰ্থায় কিম বিধেয়ম ময়তি চ। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম 3 অধ্যায় 60 নম্বৰ শ্লোক। উদ্ধৱৰ কথা শ্ৰৱণ কৰি প্ৰভু ভগৱন্তই
চিন্তা কৰিলে ভকতসকলে অৱলম্বন কৰিব পৰাকৈ মই কি উপায় দি যাম। আৰু তেতিয়া তেওঁ উপায় বিচাৰি পাইছিল কি স্বকীয় যত ভবেতে তচ্চ ভগৱতে অনাথা দীনোধায় প্ৰবিষ্টয় মুসলিমত ভাগৱতৰ নৱম পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৬১ নম্বৰ শ্লোক। ভগৱানে উদ্ধৱক ক'লে, হে উদ্ধৱ, তুমি চিন্তা নকৰিবা, ভকতসকলৰ কাৰণে মই মোৰ নিজকে, মোৰ বল, মোৰ বীৰ্য, মোৰ শক্তি, মোৰ ক'বলগীয়া সমস্ত বস্তু ভাগৱতৰ মাজত মই বিলীন কৰি দিম। আৰু সেইকাৰণে ঘোষণা দিছে, তেনেও মানময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাৱনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৬২ নম্বৰ শ্লোক। ভাগৱত ভগৱান কৃষ্ণৰ মানময় মূৰ্তি। যদি সাধাৰণ গ্ৰাম্য কথাই আমাৰ হৃদয়ত প্ৰৱেশ কৰি আমাক যদি প্ৰভাৱিত কৰিব পাৰে, তেতিয়াহ'লে কৃষ্ণময় এই শব্দ আমাৰ যেতিয়া কৰ্ণৰ অন্তৰেদি ভিতৰলৈ যাব, তেতিয়া কি ইয়াৰ পৰা একো প্ৰভাৱিত নহ'ব? মহাপুৰুষ মাধৱদেৱে দিছে প্ৰচেছটো লিখিছে বোকাত। কি হ'ব? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰে, সমস্ত নিৰ্মল কৰি পেলাব। সেইকাৰণে ভাগৱত শুনিব লাগে। ব্যাসদেৱে ইয়ালৈকে কৈছে, অশ্বমেধ সহস্ৰাণি বাজপেয় শতানি চ সুখশাস্ত্ৰ কথায়ে চ কলৌনাৰ সন্ধিশাসী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৩০ নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, এফালে যদি ১,০০০ অশ্বমেধ হয়, ১০০টা যদি বাজপেয় যজ্ঞ হয়, আৰু আনফালে আপোনালোকে অনুষ্ঠিত কৰাৰ দৰে এনেকৈ যদি ভাগৱতৰ শ্ৰৱণ কীৰ্তন হয়, ব্যাসদেৱে লিখিছে ১,০০০ অশ্বমেধ আৰু ১০০টা বাজপেয় যজ্ঞ কৰি যিটো ফল পাব, আপোনালোকে অনুষ্ঠিত কৰাৰ দৰে এনেধৰণৰ ভাগৱতৰ শ্ৰৱণ কীৰ্তন কৰি তাৰ ১৬ গুণ বেছি পাব, 16 টাইমছ। আৰু কৈছে ভাগৱত, তাৰমানে ভাগৱত শ্ৰৱণৰ পৰা আপুনি যিটো ফল পাব, তাৰ ১৬ ভাগৰ এভাগ ১,০০০ অশ্বমেধ আৰু ১০০টা বাজপেয় যজ্ঞ কৰি পোৱা ফলৰ সমান। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৩০ নম্বৰ শ্লোকত লিখা আছে। গতিকে ভাগৱতৰ মহাত্ম্য আৰু গুণত আমাৰ বাপজনে কৈছিলে সমস্ত শাস্ত্ৰৰ সাৰ। আমি আচলতে সনাতন ধৰ্মী। আমাৰ ধৰ্মটো যদিও বৰ্তমান আমি হিন্দু হিন্দু কওঁ, আচলতে আমি সনাতন। আমাৰ ধৰ্মটোৰ নাম হৈছে সনাতন, যোন কোনো সৃষ্টি কৰা নাই। সনাতন ধৰ্মৰ মূল হৈছে বেদ। বেদো কোনো সৃষ্টি কৰা নাই। জগত সংহৰি ঘটি আছে নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ মহিলা বেদৰ। প্ৰলয়ৰ সময়ত প্ৰভু ভগৱন্ত যেতিয়া শয়ন কৰি আছে, তেওঁৰ নিশ্বাসত এই জ্ঞানৰ বাহিৰ হৈছিল, যাক বিস্তাৰ কৰিছে বেদব্যাসে। বেদব্যাসৰ নামত এতিয়া কৃষ্ণা দ্বৈপায়ন বাদ্ৰায়ণ। কৃষ্ণা দ্বৈপায়ন বাদ্ৰায়ণে বেদৰ বিস্তাৰ কৰাৰ কাৰণে তেওঁৰ নাম হৈছে বেদব্যাস। ব্যাস মানে বিস্তাৰ কৰা। বেদ ৪খন, ঋক সাম যজুৰ অথৰ্বৈক্য চতুৰ্বেদ অনুধাতে ভাৰত পুৰাণঞ্চ পঞ্চম বেদ উচ্যতে ১,৪,২০। প্ৰথম স্কন্ধ ৪ৰ্থ অধ্যায় ২০ নম্বৰ শ্লোক ভাগৱত। ব্যাসদেৱে লিখিছে বেদ ৪খন, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ। যদিও ৪খন বেদ বুলি কোৱা হয়, ভাগৱতে কৈছে প্ৰথম স্কন্ধ ৪ৰ্থ অধ্যায় ২০ নম্বৰ শ্লোকত মহাভাৰত আৰু পুৰাণক পঞ্চম বেদ বুলি কোৱা হয়। আৰু ভাগৱত যিহেতু পুৰাণৰ সূৰ্য, পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ। নিম্নগানাম যথা গংগা, দেৱানাম অচ্যুত যথা, বৈষ্ণৱানাম যথা শম্ভু পুৰাণমিদম তথা। ১২, ১৩, ১৬ দ্বাদশ স্কন্ধ ৩য় অধ্যায় ১৬ নম্বৰ শ্লোক ভাগৱত। নদীৰ ভিতৰত যেনেকৈ গংগাক শ্ৰেষ্ঠ বুলি কয়, দেৱতাৰ ভিতৰত যেনেকৈ কৃষ্ণক শ্ৰেষ্ঠ বুলি কয়, বৈষ্ণৱৰ ভিতৰত যেনেকৈ শম্ভু বা শিৱক শ্ৰেষ্ঠ বুলি কয়, তেনেকৈ পুৰাণৰ ভিতৰত ভাগৱতক শ্ৰেষ্ঠ বুলি লিখিছে। আৰু যদি আন পুৰাণসমূহ
বুলি কয়। ইয়াৰ দ্বিতীয় ভাগটোক ব্ৰাহ্মণ্য বুলি কয়, য'ত গদ্য আকাৰে বিভিন্ন নীতি নিয়ম বিধিবিলাক দিছে। তাৰ পিছৰ অংশটো হৈছে আৰণ্যক, আৰু বেদৰ শেষৰ অংশটোক কয় বেদান্ত। বেদৰ অন্তত থকাৰ কাৰণে নাম দিছে বেদান্ত, যাক আমি সহজ ভাষাত উপনিষদ বুলি জানো। যদিও অজস্ৰ উপনিষদ হ'ল, আচলতে মূল উপনিষদ 11খন আৰু জনপ্ৰিয় 11খন উপনিষদ। ডাঙৰ কথা হৈছে বেদৰ সাৰমৰ্ম যদি জানিব বিচাৰে তেতিয়াহ'লে বেদান্ত অধ্যয়ন কৰিব লাগিব। বেদৰ সাৰ, আত্মা পৰমাত্মাৰ বিষয়ে জানিব বিচাৰিলে বেদান্তত পাব। আৰু যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে তেওঁৱে ভাগৱতত লিখিছে, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসাম বেদ তৃপ্তস্য নানৈনান্তৰতি ক্বচিৎ 12, 13, 15 দ্বাদশ স্কন্ধ 13 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে গুৰু মহাপুৰুষ মাধৱদেৱে। তেওঁৰ অনবদ্য গ্ৰন্থ নাম ঘোষা 18 নম্বৰ পদ যোগা। মাধৱলোকে লিখিছে, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। তাৰমানে ভাগৱত এনেকুৱা এখন গ্ৰন্থ যিখন বেদ বেদান্তৰ সাৰ। আমাৰ দুখন মহাকাব্য আছে। আমাৰ সহতনী বাপে কৈছিল ৰামায়ণ, আৰু এখন আছে মহাভাৰত। মহাভাৰতৰ ভিতৰৰে যিখন আমাক দিছে, আজি আপোনালোকক বহুত বহুত ধন্যবাদ গীতা শাস্ত্ৰভাগ দিয়াৰ কাৰণে। গীতাৰ প্ৰতি আমাৰ দুৰ্বলতা আছে। গীতা শাস্ত্ৰ মহাভাৰতৰ ভিতৰৰ বস্তু। 18টা পৰ্বৰ এটা পৰ্ব হৈছে ভীষ্ম পৰ্ব, য'ত ভীষ্মৰ সেনাপতিৰ পৰা সৰপৰ্যায়লৈকে সুন্দৰভাৱে বৰ্ণনা আছে। ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে আৰু নাম দিছে শ্ৰীমদ ভগৱত গীতা। যদিও গীতা এখন সুকীয়া গ্ৰন্থ হিচাপে বুজা যায় বা হয়ো, কিন্তু গীতা সম্পূৰ্ণৰূপে মহাভাৰতৰ ভিতৰৰ বস্তুৱে। এতিয়া ভাগৱত যদি আমি অধ্যয়ন কৰোঁ, ইয়াত মহাভাৰতৰ কথাও আছে, প্ৰথমৰ পৰাই পাব। ইয়াত ৰামায়ণৰ কথাও আছে, নৱম স্কন্ধ ৰাজবংশাৱলীত পাব, আৰু গীতাৰ কথাও পাব। তাৰমানে ভাগৱত এনেকুৱা এখন গ্ৰন্থ যিখন গ্ৰন্থ অধ্যয়ন কৰিলে আমি বেদ বেদান্ত ৰামায়ণ মহাভাৰত গীতা এই সমস্ত শাস্ত্ৰৰ সাৰ ইয়াৰ মাজত আমি পাওঁ। গতিকে ভাগৱত আমি একাত্মভাৱে শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰা উচিত। মহাত্মলে আৰু বেছিকৈ নগৈ ভাগৱততনো কি আছে থুলমূলকৈ তাত শুনক। মূল ভাগৱত সংস্কৃত, 12টা স্কন্ধ, 335টা অধ্যায়, 5,96,000 শব্দ, 18,000 শ্লোক আৰু 10টা লক্ষণ আছে ভাগৱত। 12টা স্কন্ধ, লক্ষণ 10টা। তৃতীয় স্কন্ধৰ পৰাহে লক্ষণ আৰম্ভ হৈছে। প্ৰথম আৰু দ্বিতীয় স্কন্ধ দুটা পাতনি বুলি ধৰক, জাষ্ট পাতনি। কাহিনী এটা আনিছে সুন্দৰভাৱে, কেনেকৈ পৰীক্ষিতক সাপ দিলে, পৰীক্ষিতৰ জন্মৰ পৰা সাপ আদি কৰি সুখদেৱ আহি সুখদেৱক প্ৰশ্ন কৰালৈকে এইখিনি প্ৰথম আৰু দ্বিতীয়ত কভাৰ কৰিছে। আৰম্ভ হৈছে নৈমিষাৰণ্য প্ৰথম স্কন্ধ। 28,000 ঋষি মুনি একত্ৰিত হৈছে আৰু ৰোমহৰ্ষণৰ পিতেক উগ্ৰশ্ৰৱা সূতক মাইখাৰ এখনত বহুৱাই দিছে। এই ঋষিসকলে কলিযুগৰ ভয়াৱহতাৰ কথা গম পায়, কলিযুগৰ মানুহৰ কল্যাণ সাধনৰ অৰ্থে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিব বিচাৰিছিল। কিন্তু যজ্ঞ যিহেতু য'তে ত'তে নহয় বা কৰিব নোৱাৰি, তাতে 1000 বছৰ জোৰা যজ্ঞ, সেইকাৰণে প্ৰপাৰ স্থান এটা বিচাৰিছিল তেওঁলোকে। আৰু প্ৰয়াগ ক্ষেত্ৰত এবাৰ ভগৱান নাৰায়ণক তেওঁলোকে দৰ্শন পালে, আৰু পোৱাৰ পাছত এই ঋষি সমষ্টই প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, কলিযুগৰ মানুহৰ কল্যাণ সাধনৰ অৰ্থে আমি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিব বিচাৰিছো,
আমাক এডোখৰ স্থান দিয়ক। আৰু তেতিয়া ভগৱান নাৰায়ণে তেওঁৰ হাতৰ সুদৰ্শন চক্ৰ প্ৰেৰণ কৰিলে আৰু ক'লে, হে ঋষি সমস্ত, মোৰ এই চক্ৰটোৰ লগত তোমালোক যোৱা, চক্ৰটো গৈ য'ত ৰৈ যাব আৰু ইয়াৰ মাজৰ শলাবিলাক নেমি বুলি কয়, চাইকেলৰ চকাৰ স্পকবিলাক যেনেকৈ থাকে তেনেকৈ সুদৰ্শন চক্ৰৰ মাজত যিকেইডাল শলা থাকে নাম হৈছে নেমি। ক'লে যে নেমিকেইডাল য'ত পৰি যায় এই জেগাটোত তোমালোকে যজ্ঞ কৰিবা। আৰু ভগৱান কৃষ্ণৰ আদেশ মৰ্মে ঋষিসকল এই চক্ৰটোৰ লগত যায়, এখন অটব্য অৰণ্যৰ মাজত গৈ এটুকুৰা মুকলি ঠাইত চক্ৰটো ৰৈ যায়, নেমিবিলাক পৰি যায়। নেমিবিলাক পৰাৰ কাৰণে জেগাটোৰ নাম নৈমিষ হ'ল আৰু অৰণ্যৰ মাজত পৰাৰ কাৰণে নাম দিলে নৈমিষাৰণ্য। নিমিষ শব্দৰ আন এটা অৰ্থ হৈছে আমাৰ চকুৰ এটা পলক। চকুটো জপাওঁতে যিখন সময় লাগে এই সময়কণকো নিমিষ বুলি কয়। আমাৰ বহুতে কয় নহয় নিমিষতে চব শেষ হৈ গ'ল, নিমিষতে সকলো শেষ, তাৰ মানে চকুৰ পলকতে চব শেষ হৈ গ'ল। এই নিমিষ বস্তুটো চক্ৰটো বহুতো ভকতে ক'ব বিচাৰে এই সুদৰ্শন চক্ৰটো নিমিষতে গৈ য'ত পৰিছিল এই জেগাখনক নৈমিষ বুলি ক'লে অৰণ্যত পৰাৰ কাৰণে সন্ধি হ'ল নৈমিষ প্লাছ অৰণ্য, নৈমিষাৰণ্য। এই নৈমিষাৰণ্যত ২৮,০০০টি ঋষি আছিল, ১০০০ বছৰ যজ্ঞ কৰিলে, কিন্তু তেওঁলোকে মনোবাঞ্ছিত একো ফল বিচাৰি নাপালে। তেতিয়া সুত মুনিক ব্যাখ্যাৰ এখনত বহুৱাই ২৮,০০০ ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদৰ কুশল সৌনক অপ্ৰবীণ, কথামৃত পান কৰাত যিজন কুশল তেওঁৰ নাম দিছে সৌনক। সৌনকে প্ৰশ্ন কৰিছে কি বুলি? প্ৰথমতে কথাখিনি কৈছে সুত মুনিক, সৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আহি সহস্ৰ বছৰ, হোম ধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ু কৰিলো ব্যৰ্থে না। সুত মুনিক কৈছে, হে মুনিবৰ, পৰম পাতকী কলিযুগ আহিছে বুলি গম পাই আমি ১০০০ বছৰ জোৰা এটা যজ্ঞ কৰিলো। যজ্ঞৰ ধোঁৱা লাগি লাগি আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল। আপোনালোকে ভাওনাত কিছুমান ঋষি মুনি মুগা বৰণীয়া দাড়ি চুলি লগোৱা দেখে নহয়, এটা প্ৰতীকী দেখুৱাই চিম্বল এটা, যাগ যজ্ঞৰ কাষত থাকোতে থাকোতে মুগা বৰণীয়া হৈ গৈছে, ধোঁৱা লাগি লাগি। গতিকে স্বীকাৰ কৰিছে আমি ১০০০ বছৰ যজ্ঞ কৰিলো, কিন্তু যিটো মনোবাঞ্ছিত ফল আশা কৰিছিলো নাপালো। তেতিয়া ভাগৱত কিয় ক'বলগীয়া হৈছে ২৮,০০০ ঋষি, সেইটো মই কৈ আছো। তেতিয়া সৌনকে ক'লে, হে সুত মুনি, তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতায়ত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তন্না সংসিতুমৰ ভাসি ১১৯ প্ৰথম স্কন্ধ প্ৰথম অধ্যায় ৯ নম্বৰ শ্লোক ভাগৱত। সৌনকে কৈছে, হে সুত মুনি, কলি যুগৰ মানুহে কল্যাণ সাধন কৰিব পৰা, মানে পৰম আনন্দ হৃদয় উপলব্ধি কৰিব পৰা, আত্মাৰ পৰম গতি লাভ কৰিব পৰা যদি কিবা শ্ৰেষ্ঠ মাৰ্গ আছে, উত্তম মাৰ্গ যদি কিবা আছে, পুংসাম একান্তত শ্ৰেয়, সেই মাৰ্গটো আমাক কোৱা। কি কৰিলে কলিযুগৰ মানুহে পৰম গতি লাভ কৰিব পাৰিব? এইটো হৈছে ভাগৱতৰ ২৮,০০০ ঋষিৰ মূল প্ৰশ্ন। কিন্তু লগতে এটা কথা কৈছে, হে সুত মুনি, তুমি উত্তৰটো যিকোনো দিলে কিন্তু নহ'ব। বোলে কিয়? কলিযুগৰ মানুহৰ কিছুমান শাৰীৰিক সামৰ্থ্যতাৰ কথা আছে, লিমিটেশ্যনছ আছে, যেনে সীমাবদ্ধতা। যেনে সুত মুনিয়ে যদি ক'লেহেঁতেন যে যদি কলিযুগৰ মানুহে পৰম কল্যাণ সাধিব বিচাৰিছে বা পৰম গতি লাভ কৰিব বিচাৰিছে, তেতিয়াহ'লে তেওঁলোকে ১০০০ বছৰ তপস্যা কৰক। এতিয়া কলিযুগৰ মানুহে ১০০০ বছৰ তপস্যা কৰিব পাৰিবনে নাই? কিয় নোৱাৰে? ইমান দিন জীয়াই নাথাকে, চিধা কথা। সেইকাৰণে সৌনকে কৈছে, হে সুত
ডুবাই দিয়াৰ আগতে মোৰ কথাটো বুজি লোৱা বোলে কি প্ৰায়েনা অল্পায়ুষ সভ্য তদস্মিন যুগে জনা মন্দ সুমন্দ মন্দয় মন্ত্য ভাগ্য হিপদ্রতা 1:10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত সৌলোকে কৈছে কলি যুগৰ মানুহৰ আয়ু কম 1 নম্বৰ কথা 2 নম্বৰ বুদ্ধিহীন আৰু ভাগ্যহীন 8টা বস্তু কলি যুগৰ মানুহৰ হ্ৰাস পাব ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন ফলেন রাজন ভংসতি আয়ু বলম স্মৃতি 12:1 দ্বাদশ স্কন্ধ দ্বিতীয় অধ্যায় প্ৰথম শ্লোক ভাগৱত 8টা বস্তু কলি যুগৰ মানুহৰ কমি আহিব কি কি ধৰ্ম সত্য শৌচ ক্ষমা দয়া আয়ু বল স্মৃতি 8টা বস্তু কলি যুগৰ মানুহৰ হ্ৰাস পাব সৌলোকে কৈছে হে আপুনি যিহেতু মানুহৰ আয়ু কম কলি যুগৰ মানুহৰ আয়ু হিচাপে 100 বছৰ শাস্ত্ৰত আমাৰ শাস্ত্ৰই কৈছে কলি যুগৰ মানুহৰ এভাৰেজ আয়ু হৈছে 100 তাপৰত 1000লৈকে আছিল এটা যুগত 10000 আৰু সত্য যুগত 1 লাখ বছৰ মানুহ জীয়াই থাকিব পাৰিছিল বুলি কয় 1 লাখ বছৰ জীয়াই থকা মানুহে 1000 বছৰ তপস্যা কৰাটো একো ডাঙৰ কথা নহয় কলি যুগৰ মানুহৰ আয়ু কেৱল 100 বছৰ তাকো প্ৰমাণে কৈছে দৈত্য শিশুসকলক পুৰুষৰ আয়ু শত বৰিষ সাক্ষাৎ তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰা 100 বছৰত আধাটো আমি শুই থাকোঁতে যায় আপোনালোকে ভাবিব পাৰে যে আমিতো আধাটো 12 ঘণ্টা কিন্তু ডেইলি নকওঁ 8 ঘণ্টা মানে হয় নৰ্মেল এজত আহিলে আমাৰ খোৱা আৰু খোৱা 8 ঘণ্টাৰ ভিতৰত হ'ব লাগে কিন্তু যদি আপোনালোকে কম মানি মাইনাটোৰ কথা চিন্তা কৰে জন্ম হোৱাৰ পাছত 24 ঘণ্টাত কেই মিনিট চকু খোলে বহু দিনলৈকে তেনেকৈ শুয়ে থাকে আকৌ যেতিয়া বৃদ্ধ হৈ আহিব তেতিয়া কেৱল পিছলা কেৱল দিনটোত বেছিভাগ সময় শুয়ে থাকে আৰু এভাৰেজ মিলালে আল্টিমেটলি আমি আধাটো শুই থকা বিচাৰে সেইকাৰণে কৈছে পুৰুষৰ আয়ু শত বৰিষ সাক্ষাৎ তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰা শুই থাকোঁতে যায় আধা বছৰ বিংশতি বৰিষ যায় বালক ক্ৰীড়া খেলা ধূলা কৰি থাকোঁতে 20 বছৰ কেনেকৈ গুচি গ'ল মোৰ মাইনাটো মোৰ কলিজাটো কৰি থাকোঁতে পাৰ হ'ল 20 বছৰ শেষ আৰু বিংশতি যায় জৰা অৱস্থাত যেতিয়া বৃদ্ধ হ'ব কাণেৰে নুশুনে চকুৰে নমনে যাওঁ বুলি যাব নোৱাৰে বেলেগৰ ওপৰত আশ্ৰয় লৈ থাকিব লাগে তেনেকৈ 20 বছৰ পাৰ হ'ল জীৱা শেষ আয়ু থাকয় জীৱা ইউ কামে ক্ৰোধে লোভে যায় অজ্ঞানত যিখন আয়ু যুৱ অৱস্থাত থাকে ই আৰু কাম ক্ৰোধ লোভ মোহ অজ্ঞানতাত পাৰ হৈ যায় গতিকে সৌলোকে সকলোবিলাক বস্তু মনলৈ অনাৰ পাছত কৈছে এই শুনি উপায়টো কিন্তু এনেকুৱা দিবা যাতে কম দিনৰ ভিতৰত কম সময়ত পৰম গতি লাভ কৰিব পাৰে সেইকাৰণে কৈছে প্ৰায়েনা অল্পায়ুষ সভ্য তদস্মিন যুগে তথা মন্দ সুমন্দ মন্দয় মন্ত্য ভাগ্য হিপদ্রতা তাৰ পাছত কৈছে হে শুনি তুমি আকৌ আমাক একেবাৰে নপঢ়া নুশুনা বুলি নাভাবিবা কিয় 28 সহস্ৰ নেকি বেদত প্ৰধান চব বেদত 28 সহস্ৰ নেকি লাপিলোপা নহয় 28 সহস্ৰ নেকি বেদত প্ৰধান চব বেদজ্ঞ সেইকাৰণে কৈছে আমি শাস্ত্ৰ পঢ়ি আহিছোঁ আমাৰ এটা সমস্যা হৈছে কি সমস্যা শাস্ত্ৰ বহুত আছে আপোনালোকে কৈছিল অকণমান শাস্ত্ৰ আছে আকৌ বিভিন্ন শাস্ত্ৰত বিভিন্ন মাৰ্ক দিছে যিটো বৰ্তমান সমাজত চলি আছে কোনোবা শাস্ত্ৰত কৈছে পৰম গতি যাগ যজ্ঞ পূজা পাতলত পাব কোনোবাই কৈছে দান দক্ষিণাৰ দ্বাৰা পাবা কোনোবাই কৈছে জপ কীৰ্তন পাবা কোনোবাই কৈছে সন্ন্যাস ধাৰণ কৰি পেলাই পৰ্বতত গৈ ধ্যান ধাৰণা সমাধি কৰা এই কাৰ কথা মানে কোনটো সত্য কোনটো শুদ্ধ বৰ্তমান যিটো বিভ্ৰান্তিৰ সৃষ্টি হৈছে এই কথাখিনি কৈ আমাৰ মানুহৰ দোষ নাই এইবিলাক শাস্ত্ৰত অলৰেডি দি থলে এটা কোনটো কৰিব এইটো প্ৰশ্ন অৱতাৰণা আগতে হৈছে সৌলোকে তেতিয়াই সুধিলে আৰু তেতিয়া সৌলোকে এইটো কৈছে যে ঘূৰিনি ঘূৰি কৰ্মানি স্বতন্ত্ৰিয়ানি বিভাগ শাস্ত্ৰ বহুত আছে
বিভিন্ন কৰ্মৰ কথা কৈছে। তত সাধু অত্ৰ ইয়াত সাৰম সমুদ্ৰিত্য মনুষ্যয়া মাম ব্রুহি শ্ৰদ্ধাৰম যেটা আত্মসম্প্ৰসাদতি এক নিৰ্ধাৰক প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোক ভাগৱত সৌলোকে কৈছে হে শুনি বিভিন্ন শাস্ত্ৰ আছে, বিভিন্ন পন্থৰ কথা কৈছে, তুমি যিহেতু শাস্ত্ৰজ্ঞ গতিকে আমাক সমস্ত শাস্ত্ৰৰ সাৰমৰ্মটো উদ্ধাৰ কৰি কোৱা আমি কি কৰা উচিত।